আসসালামু আলাইকুম ভিউয়ার্স, মই জিয়াউর রহমান। আপনাদের চাই আছে আসাম এগ্র ইউটিউব চ্যানেল। ভিউয়ার্স, একচুয়ালি বর্তমান বৰষুণৰ দিন, তো বৰষুণৰ দিনত কিন্তু মুৰ্গী পোহা বহুত অসুবিধা হয়, কাৰণ বৰষুণৰ দিনত মজিয়া অলপ মানে হেমেকাৰ থাকে, মানে ভিজে ভিজে টাইপ থাকে। তো আৰু সেইকাৰণে কিন্তু এমোনিয়া গেছ বহুত হয়, আৰু এমোনিয়া গেছ হোৱাৰ কাৰণে কিন্তু মুৰ্গীৰ বহুত সমস্যা দেখা দিয়ে, যেনেকুৱা পায়খানাৰ প্ৰব্লেম হয়, কক্সিডিছ হয়, তাৰপিছত CID বেমাৰ হয়, মানে চৰ্দি বেমাৰ হয়। তো বহুত ধৰণৰ বেমাৰ হয়। সেইকাৰণে আমি কি কৰোঁ, ডেইলি B904 স্প্ৰে কৰোঁ। এই স্প্ৰেত ভৰাই লৈছোঁ, মানে 1 লিটাৰত 4 ml পানী, 1 লিটাৰ পানী, তাৰ মাজত B904 ml দিলে হৈ যায়। তো এনেকৈ আমি ডেইলি স্প্ৰে কৰি তাৰপিছত অলপ বালা মাৰি দিওঁ, যাতে বস্তুটা শুকান থাকে। আৰু স্প্ৰে কৰিলে কি অতি সোনকালে কিন্তু বেয়া গন্ধ বা এমোনিয়াৰ গন্ধ এইটো কিন্তু গুচি যায়, গন্ধ নাথাকে। তো আমি একচুৱেলি মুৰ্গী থকা অৱস্থাতে কিন্তু আমি এইটো মানে ৰুমত মুৰ্গী থকা অৱস্থাতো আমি এইটো স্প্ৰে কৰিব পাৰিম। মানে এনেকৈ মোটামুটি এইবিলাক স্প্ৰে সৰু 1 লিটাৰ বা হাফ লিটাৰৰ বটল লৈ, মানে 1 লিটাৰত 4 ml মান পানী লৈ স্প্ৰে কৰিলে, এনেকৈ স্প্ৰে কৰিলে কিন্তু অতি সোনকালে মানে গন্ধ নাইকিয়া হয়। আৰু মুৰ্গী হয়তো আপোনালোকে ভাবিব পাৰে যে মুৰ্গীৰ ওপৰত পৰিলে কিবা স্প্ৰে পৰিলে কিবা ক্ষতি হয় নেকি। একচুৱেলি মুৰ্গীৰ ওপৰত পৰিলে কিন্তু ক্ষতি নহয় কোনো ধৰণৰ। তো আপোনালোকক এতিয়া দেখাম B904 স্প্ৰে এই মেডিচিনটো আপোনালোকক দেখাম এতিয়া। এইটো হ'ল B904 মেডিচিন, চাওক B904। এইটো একবাৰ আনিলে মোটামুটি ধৰক 2-3 মাহ আমি ইউজ কৰিব পাৰোঁ, কাৰণ বেছি নালাগে। 1 লিটাৰ পানী ভৰালে কিন্তু 500 মুৰ্গী পুহিলে 1 লিটাৰ পানী নাযায়, আৰু পিছতো দিব পাৰি। আজি অলপ দিম আৰু কালি অলপ দিব পাৰোঁ, কিন্তু এইটো ভৰাই 24 ঘণ্টালৈকে হেৰি কৰিব পাৰোঁ, দিব পাৰোঁ। 24 ঘণ্টাৰ পিছত কিন্তু এইটো পাৱাৰটো কমি যায়। সেইকাৰণে মানে 24 ঘণ্টাৰ আগতে মানে দি শেষ কৰিব লাগিব। আৰু আমি এতিয়া অলপ বালা মাৰি দিম। বালি মাৰি দিলে মানে কি হয়, বস্তুটা শুকান হৈ যাব জায়গাটা। এতিয়া গন্ধটা গুচি গ'ল, এতিয়া বালু মাৰি আছোঁ। তো দৰ্শক বন্ধু, আজিৰ ভিডিঅ' চাই কেনেকুৱা লাগিল কমেণ্টত জনাব, আৰু ভিডিঅ' চাই ভাল লাগিলে ভিডিঅ' লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই। তো ধন্যবাদ।